বাইকটা বুমটা লাগান কিবা বেয়া কাম চলিছে নেকি বাইদেউ বেয়া কাম চলিছিল বাইদেউ কিবা বেয়া কামৰ অভিযোগ উঠিছে কিবা বেয়া কাম চলিছে নেকি ঘৰ ক'ত আপোনালোকৰ ঘৰ ক'ত অভিযান কিয় চলিব লাগে অভিযান বেয়া কাম চলিছিল কিবা বেয়া কাম চলিছিল কিবা বেয়া কাম চলিছিল বেয়া কাম চলিছিল কিবা বেয়া কাম চলিছিল দাদা বেয়া কাম চলিছিল ভিতৰত মেধি উঠি দে আর একটা ভিতরে আছে কি এটা ভিতর না ভিতৰত পালা বঙাইগাঁও টাউনত এই মাজমজিয়া বঙাইগাঁও টাউনত এই যেটো পালাৰ ইমান ৰাতি এইটো পালাৰত বঙাইগাঁও প্ৰশাসনে আমি যেটো জানো ৰেড মাৰিছে চাওক বঙাইগাঁৱত এইটো পালাৰত কিয় ৰেড মাৰিলে নিশ্চয় কিবা ইয়াতে বেয়া কাম হয় কাৰণ আমি আমাৰ তাত অভিযোগ মাজে মাজে আহি থাকে আমি সমাজত চলো সমাজৰ লগত থাকোঁ মাজে মাজে আমাৰ তাত কমপ্লেইনবোৰ আহি থাকে যে পালাৰবোৰত যেটো ইউনিসেক্স বিউটি পালাৰবোৰ আছে বঙাইগাঁও টাউনত এই পালাৰবোৰত মানে বেয়া কাম হয় বুলি চলি থকা আমি খবৰ পাওঁ কিন্তু আমি একো একশন চাওক প্ৰশাসনে কি কৰি আছে প্ৰশাসনে আমাৰ বঙাইগাঁও প্ৰশাসনে চাব লাগে এই পালাৰবোৰত একচুৱেলি হয় কি আজি আপোনালোকে নিজে গম পালে আজি আপোনালোকে ইয়াতে উপস্থিত আছে ইমান ৰাতি হৈ গ'ল আপোনালোকে গম পালে পুলিচে 5টা ছোৱালী আৰু 2টা ল'ৰাক লৈ গ'ল ইহঁতো কিয় লৈ গ'ল আজি আপোনালোকে চাওক ইমান বঙাইগাঁও টাউনত এইটো মাজমজিয়া ইমান টাউনত আমাৰ বঙাইগাঁৱত ইমান এটা শান্তিপূৰ্ণ জায়গা এইটো বঙাইগাঁও পালাৰৰ নামত যি দেহ ব্যৱসায়ী চলি আছে আমি বৰ্তমান আপোনালোকে গম পায় বঙাইগাঁৱত ইতিমধ্যে এই মুহূৰ্তত আমি দেখা পালোঁ আজি ভাল এটা ছোৱালী ভাল এটা ল'ৰাক বঙাইগাঁও টাউনৰ পুলিচ কিয় লৈ যাব আমাকতো লৈ যোৱা নাই বঙাইগাঁও পুলিচে ভাল এটা কাম কৰিলে চাওক বঙাইগাঁৱত আমি সমাজৰ লগত চলোঁ সমাজত থাকোঁ এইটো এটা সমাজত বেয়া মেছেজ গৈ আছে আজি ইমান ৰাতি হৈ গ'ল আমাৰ এইফালৰ পৰা সন্ধিয়া হ'লে 7টা 8টা বাজিলে ছোৱালীবিলাক ল'ৰাবিলাক টিউশ্যন পঢ়িবলৈ যায় এইটো ৰাস্তা দি যায় এইবিলাক এই বস্তুবিলাক চালে ইহঁতে কি গম পাব আজিকালি মোবাইল স্মাৰ্টফোন আমাৰ সকলো ভণ্টি ভাইসকলৰ লগত আছে ইহঁতে যেতিয়া গম পাব এই মাছাজ পাৰ্লাৰত বেয়া কাম চলে এইটো কিমান মানে আপোনালোকে চিন্তা কৰক কিমান গ্ৰহণযোগ্য আৰু কিমান ভাল কিমান বেয়া আপোনালোকে জানে অতি শীঘ্ৰে আমি প্ৰশাসনক অনুৰোধ জনাম আপোনালোকে এই পাৰ্লাৰবোৰ মাছাজ পাৰ্লাৰৰ নামত যি চলি আছে আপোনালোকে নিশ্চয় কিবা এটা ব্যৱস্থা লওক আমাৰ সমাজৰ কাৰণে এইটো বেয়া কাম হৈ আছে আমি ভাবোঁ এইটো হ'ব নালাগে প্ৰশাসনে ইতিমধ্যে লৈ গ'ল এইটো অতি শাস্তি হ'ব লাগে তদন্ত হ'ব লাগে আৰু আমাৰ বঙাইগাঁও DC মহোদয়ক আমি অনুৰোধ জনাম আপুনি অলপ চাওক যাতে পাৰ্লাৰবোৰ যিমান আছে অলপ মানে ষ্ট্ৰিক্টলি আপোনালোকে CCTV ফুটেজ লগায় কিন্তু CCTV ফুটেজ ক'ত লগায় চিৰিতে লগায় ভিতৰত কি চলি আছে এইটোতো গম নাপায় সেইকাৰণে কিবা এটা গাইডলাইন আনিব লাগে চৰকাৰে যাতে ভালকৈ যাতে তদন্ত হ'ব লাগে এই গাইডলাইন অনুসৰি বস্তুটো চলিব লাগে চাওক পাৰ্লাৰত কাম কৰি কিছুমানে পেট চলাই আছে আমি মানুহ কিন্তু কিছুমানৰ কাৰণে আজি চাওক আপুনি নিজৰ জল পথ এই মাত্ৰ ইয়াৰ পৰা পুলিচে 5জন ছোৱালীক লৈ গ'ল ল'ৰা 2টাক লৈ গ'ল ইহঁতো নিশ্চয় বেয়া কাম কৰিছে নহ'লে কিয় লৈ গ'ল আপোনালোকে ইতিমধ্যে গম পায় ওচৰত আপোনাৰ পৰা লৈ গ'ল এইটো হ'ব নালাগে DC মহোদয়ক অনুৰোধ জনাম যাতে আপোনালোকে বঙাইগাঁও টাউনত যিমান পাৰ্লাৰ আছে সকলো পাৰ্লাৰ আপোনালোকে ষ্ট্ৰিক্টলি কিবা এটা হেৰি কৰক যাতে আমাৰ বঙাইগাঁওখন সুস্থ সমাজ ভাল এটা সমাজৰ লগত আমি থাকোঁ আমি ছ'চিয়েল কাম কৰোঁ কাম কৰি ভাল পাওঁ এইবিলাক ভাল নাপাওঁ এইবিলাক হ'ব নালাগে হয় পাৰ্লাৰ চলক পাৰ্লাৰখনৰ নাম হ'ল উইংছ বিউটি ইউনিসেক্স বিউটি পাৰ্লাৰ এনেকুৱা হ'ব নালাগে এইটো তদন্ত কৰক